ষ্টুডেণ্ট আজিৰ ভিডিঅ'ত আমি ক্লাছ 9ৰ অনুশীলনী 1.5 নতুন কিতাপৰ কুৱেশ্যনবোৰ সলভ কৰা শিকাই দিম। ইয়াৰ আগতে তোমাৰ কেইটামান সূত্ৰ আছে, সূত্ৰবোৰ বৰ ইম্পৰ্টেণ্ট, সেইবোৰ চাই লোৱা। চ' 1 নম্বৰ সূত্ৰ তোমাৰ কি চোৱা, a to the m dot a to the n তোমাৰ কি হয়, a to the m plus n। তুমি ইয়াত চোৱা সূচকবোৰ, এই সূচকবোৰ যদি সেম থাকে, এই সূচকবোৰ যদি একে থাকে, তেতিয়াহ'লে আমাৰ ঘাতবোৰ আমি যোগ কৰিব পাৰি। এই সূচকবোৰ এটা লিখি আমি এই ঘাতবোৰ যোগ কৰিব লাগে। ওকে, মানে বেছ তোমাৰ সেম থাকিলে তুমি পাৱাৰ এড কৰিব লাগে। ওকে, এইখিনি বুজি পালা। এতিয়া 2 নম্বৰ চোৱা, 2 নম্বৰত কি কৈছে, a to the m ব্ৰেকেট a to the n এনেকুৱা থাকিলে তোমাৰ ঘাত দুটা আছে, এই দুটা ঘাত এটাৰ ওপৰতে পূৰণ হৈ যায়। ওকে, ইয়াৰ পিছত তোমাৰ 3 নম্বৰ চোৱা, 3 নম্বৰ কি কৈছে, a to the m ডিভাইডেড বাই a to the n। চোৱা তোমালোকে ইয়াত কি দেখিবলৈ পাইছা, ইয়াত চাইছা তোমাৰ সূচক একে আছে, ওপৰতো সূচক একে, তলতো সূচক একে, কিন্তু ঘাতবোৰ বেলেগ বেলেগ। যেতিয়া এইবোৰ হৰণ হৈ থাকিব, হৰণ হৈ থাকিলে আমাৰ ঘাতবোৰ বিয়োগ হয়। চাইছা, a to the m minus n, এইটো বিয়োগ হৈ গ'ল। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত সূচকবোৰ কিন্তু বেলেগ বেলেগ, a বেলেগ, b বেলেগ। এতিয়া বেলেগ হ'ল। চ' এতিয়া বেলেগ হৈছে, কিন্তু তোমালোকে ঘাত চোৱা, মানে পাৱাৰবোৰ কিন্তু একে। সেইকাৰণে তোমালোকে তলৰ সূচক দুটা পূৰণ কৰি ঘাত এটা লিখিব পাৰিবা ব্ৰেকেটৰ ওপৰত। ওকে, তাৰপিছত আৰু এটা সূত্ৰ চোৱা, 1/a to the n ইকুৱেল তোমাৰ a to the minus n। তুমি এইটো হৰণ থাকিলে, এইটো যেতিয়া ওপৰত ল'বা, তেতিয়া এই পাৱাৰ মানে ঘাতৰ আগত মাইনাছ চিন এটা আহি যায়। ইয়াৰ পিছত 8 নম্বৰ চোৱা, 8 নম্বৰ এইটো কি হৈছে, n ৰুট a থাকিলে a to the 1/n হয়। আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট চোৱা, a to the n থাকিলে সকলো সময়ত 1 হ'ব। এইটো তোমাৰ MCQতো সোধে বা শ্বৰ্ট কুৱেশ্যনতো আহে। যেনিবা তোমাৰ 29 to the 0 থাকিলেও 1 আহিব, 1000 to the 0, 100 to the বা 1000 to the 0 থাকিলেও তোমাৰ এনচাৰ একে আহিব। ওকে, এতিয়া আমাৰ কুৱেশ্যন লৈ যোৱা। চ' 1 নম্বৰ কুৱেশ্যনটো আমাৰ কি কৈছে চোৱা, মান উলিয়াব লাগে, মান উলিয়াব লাগে। 1 নম্বৰৰ এক কি কৈছে, 64 to the 1/2 এইটো দি আছে। তো তোমালোকে সলিউশন কৰা। চ' প্ৰথমে তোমালোকে এই 64ক তোমালোকে হেৰি কৰা, উৎপাদক উলিওৱা 64ৰ। চ' ছাইডত এনেকৈ 64 লিখিলা, 64ক হৰণ দিয়া। চ' 2ৰে 64ক হৰণ যায়, 2ৰে 6ক যায় 3বাৰ, 2ৰে 4ক যায় 2বাৰ। এতিয়া আহিল 32ক আকৌ 2ৰে হৰণ যায়, 2ৰে 3ক যায় এবাৰ, হাতত 1 আৰু ইয়াত 2, 12ক 2ৰে যায় 6বাৰ। 16ক 2ৰে কিমান বাৰ যায়, 8বাৰ, 8 2 গুণ 16, 8ক 2ৰে যায় 4বাৰ, 4ক 2ৰে 2বাৰ। এতিয়া চোৱা 2 কেইটা আছে, 1 2 3 4 5 6টা। 2 যিহেতু 6টা আছে, সেইকাৰণে আমি 64ক কি লিখিব পাৰি, 2 to the 6। আৰু পাৱাৰটো কি আছে, পাৱাৰ তোমাৰ ইনটু 1/2 এইটো পাৱাৰ আছে। চ' পাৱাৰ যিহেতু আছে, পাৱাৰ পূৰণ হৈ আছে, চ' এই 2 এই 6ৰ মাজত হৰণ যায়। চ' 2 6ৰ মাজত কটাকটি কৰিলে কিমান যাব, 3বাৰ, 3 2 গুণ 6। তাৰমানে আমাৰ আল্টিমেটলি এনচাৰ কি আহিল, 2 to the 3। চ' তোমালোকে জানা 2 to the 3 কিমান আহে, 2 to the 3 আহে তোমাৰ 6। যেতিয়াই 6 লিখি দিবা, একজন বঢ়িয়াকৈ তোমাৰ এইটো কাটি দিব। কিয় তোমালোকে এইটো কিউব কৰা নাই, তোমালোকে এইটো মাল্টিপ্লাই কৰি দিছা। চ' মই যিটো লিখিম সেইটোৱে নিলিখিবা, তোমালোকৰ অলপ চকুটো খোলা ৰাখিবা, বুজিছা। মই ভুলো লিখিব পাৰি, ভুল হ'বও পাৰে, সেইকাৰণে তোমালোকে এইটো নিজৰ মাইণ্ডত ৰাখিবা। ওকে, চোৱা 2 to the কিউব আছে ন, চ' 2 to the কিউব আমাৰ কি আহি যাব, এইটো 6 নহ'ব, তোমালোকে এইটো 8 আহি যাব। এইটো তোমালোকক নিজে ভুল কৰি তোমালোকক শিকাই দিলোঁ, যাতে তোমালোকে সেইটো হৈ যায়। চ' বহুতো ষ্টুডেণ্টে এনেকুৱা ভুল কৰে মই দেখা পাওঁ, সেইকাৰণে তোমালোকক এই ভুলটো লিখি তোমালোকক শুধৰাই দিলোঁ। আৰু কোনে কোনে ভাবিছিলে এইটো ভুল হৈছে, তেওঁলোকে কমেণ্ট বক্সত ক'বা হা। ওকে, ইয়াৰ পিছত আমাৰ আহিল 2 নম্বৰ। 2 নম্বৰত কি কৈছে চোৱা, 2 নম্বৰত কৈছে 32 to the 1/5। একেদৰে সলিউশন লিখিলা। সলিউশন লিখাৰ পিছত কি কৰিবা, এই 32ৰ উৎপাদক বিশ্লেষণ কৰা। চাইড লিখা 32 উৎপাদক বিশ্লেষণ কৰা। চ' 32ক 2ৰে হৰণ কেইবাৰ যায়, 2ৰে 3ৰ মাজত হৰণ কেইবাৰ যায়, এবাৰ। বাকী থাকিল 1 আৰু 2 হ'ল 12, 2ৰে 12ৰ মাজত হৰণ যায় 6বাৰ, মানে 16 2 গুণ 32 হয়। ওকে, এতিয়া 16ক 2ৰে আকৌ হৰণ যোৱা 8বাৰ, 8 2 গুণ 16, 8ক 2ৰে 4বাৰ, 4 2 গুণ 8, 2ক 4ৰে 4বাৰ। এতিয়া চোৱা 2 কেইটা আছে, 1 2 3 4 5টা। ওকে, 5টা 2 আছে, তাৰমানে আমি কি লিখিব পাৰি, 32 to the 1/5ক আমি এতিয়া লিখিব পাৰিম 32 to the 5 আমি লিখিব পাৰিম, 2 to the 5 into 1/5 লিখিব পাৰিম। চোৱা এতিয়া কি হ'ল, 5 কেঞ্চেল কৰ, কাৰণ এইটো পূৰণ হৈ আছে, 5টো ওপৰত আছে আৰু ইয়াত 5টো তলত আছে। ওকে, ইয়াৰ পিছত তোমাৰ ইয়াত থাকিব 2।
ওকে এনসাৰটো তোমাৰ ফাইনালি 2 আহি যাব বুজি পাইছা বুজি পালে ভিডিঅ'টো লাইক কৰি দিবা এতিয়া আমাৰ নেক্সট পাৰ্টটো চোৱা নেক্সট পাৰ্ট 3 নম্বৰ ইয়াৰ 3 নম্বৰত কি কৈছে 125 টু দি পাৱাৰ 1/3 এইটো দি আছে সো এইটো সলিউশন লিখা সলিউশন 125 টু দি পাৱাৰ 1/3 লিখিলা লিখাৰ পিছত তোমালোকে কি কৰিবা এই 125 ৰ উৎপাদক বিশ্লেষণ কৰা সো 125 আমি লিখিলো সোচোৱা 125 ক কিহেৰে হৰণ যায় তোমালোকে নিশ্চয় এতিয়ালৈকে উৎপাদক বিশ্লেষণ কৰিব জানা যদি নোৱাৰা কমেন্ট বক্সত কবা মই উৎপাদক বিশ্লেষণ কেনে কৰে এটো সহজে বনাই দিম এটা ভিডিও ওকে সো 125 ক তোমাৰ 5 ৰে হৰণ যাব সোৱা 5 ৰে 12 ৰ মাজত কিমান বাৰ হৰণ যায় 2 বাৰ 2 5 গুণ 10 ইয়াত বাকি থাকিল 2 2 আৰু 5 এ তোমাৰ আহিল 25 25 5 ৰ মাজত যায় 5 বাৰ ওকে এতিয়া 25 ৰ মাজত 5 কেইবাৰ হন যায় 5 বাৰ 5 5 গুণ 25 আহিল ওকে এতিয়া তোমালোকে এই 125 ক কি লিখিব পাৰিবা 5 টু দি পাৱাৰ 3 মানে 5 কিউব কৰিলে আমাৰ 125 আহিব ইয়াৰ লগত আৰু পাৱাৰ কি পূৰণ হৈ আছে 1/3 সো এই পাৱাৰ এইটো লগত পূৰণ হৈ আছে সেইকাৰণে এইটো কেনসেল যাব আৰু তোমাৰ এনসাৰটো ফাইনালি কি থাকিব অনলি 5 সো বুজি পাইছা সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটা আমাৰ আছে 2 নম্বৰৰ আমাৰ মানে উলিয়াব দিছে সো লিখা 2 নম্বৰৰ একটো কি আছে 9 টু দি পাৱাৰ 3/2 এতিয়া কি কৰিবা একেৰাহে তোমালোকে 9 ৰ উৎপাদকটো বিশ্লেষণ কৰি লোৱা সো 9 ৰ উৎপাদক বিশ্লেষণ এনেকুৱা হ'ব 9 সাইডত লিখিলা উৎপাদক কৰিলা 3 ৰে পূৰণ কৰিলা 3 3 গুণ 9 আৰু হৰণ না যায় সো তোমালোকে এতিয়া 9 ক কি লিখিব পাৰিবা 9 স্কয়াৰ লিখিব পাৰিবা 3 স্কয়াৰ 3 স্কয়ার মানে 3 দুটা আছে 3 লিখিলা এত সোয়া এই এটা দুটা হল হেকনে 3 স্কয়ার 3 এর উপর 2 ইনটু কি আহিল ইয়াত 3/2 আছে 3/2 সোয়া এই দুই কাটাকাটি যাব কারণ এটু পূরণ হৈ আছে উপৰত এটু হৰণ হৈ আছে মানে তলত আছে এতিয়া আমাৰ কি বাকি থাকিল সোয়া 3 টু দি পাৱাৰ 3 আৰু তোমালোকে কি জানা 3 কিউব কৰিলে কিমান আহিব 3 কিউব কৰিলে 9 আহিব ন ভুল এইটো একেৰাহে ইয়াৰ আগত তোমালোকক কৈ দিল ন এই কাৰণে এইটো নহব বুজিছা কি হ'ব 3 কিউব কৰিলে তোমাৰ আহিব সিম্পলি 27 কেনেকে 27 চোৱা 3 ইনটু 3 মানে 3 বাৰ পূৰণ কৰিব লাগিব নাকি 3 বাৰ 2 বাৰ পূৰণ ওকে সো সোয়া 3 3 গুণ 9 9 3 গুণ তোমার ফাইনালি आंसर আইবো 27 ওকে বুজি পাইছা এতিয়া আমি যাও 2 নম্বৰ সোয়া ইয়ারে 2 নম্বৰ অপশনটো আছে 32 টু দি পাৱাৰ 2/5 ইয়াৰ সলিউশন লিখা সলিউশন কি লিখিবা সলিউশন লিখাৰ পিছত এই 32 ৰ উৎপাদক বিশ্লেষণ কৰি লোৱা সো ইয়াত এবাৰ লিখিলো 32 টু দি পাৱাৰ 2/5 সো সাইডত 32 ৰ উৎপাদক বিশ্লেষণ কৰা সো সোয়া 32 হরণ কি হেরে যায় 2 এরে যায় 2 3 এর মাজত এবার 1 থাকিল 12 6 2 গুণ 12 12 মাজত 2 এরে 6 বার যায় হলো এতে হলক 2 এর মাঝে 2 এরে কেইবার হরণ যায় 8 বার 8 2 গুণ হলো 8 ক 2 এরে 4 বার 4 2 এরে তোমার 2 বার এতে সব 2 কেইবার আছে 2 বার আছে এবার 2 বার 3 বার 4 বার 5 বার সো আমি 32 কি লিখিব পারি 32 লিখিব পারিম 2 টু দি পাওয়ার 5 ইনটু কি লিখুম এই 32 কাম লিখুম 2 টু দি পাওয়ার 5 মানে 2 5 বার পূরণ করলে আমার 32 আহি যাব সো ইয়ার উপর তোমার ঘাত কি আছে এটু পূরণ কৰিব লাগিব 2 টু দি পাওয়ার 5 2/5 ওকে এতিয়া সো এই 5 ক্যান্সেল গৈ তোমার ফাইনাল কি থাকিল 2 টু দি পাওয়ার 2 মানে 2 স্কয়ার থাকিল 2 স্কয়ার কিমান 2 2 গুণ তোমার 4 এইটোৱে आंसर এতিয়া আমাৰ নেক্সট যেটো আছে নেক্সট এইটো চাও নেক্সট আহিল আমাৰ 3 নম্বৰ 2 और 3 কি হৈছে 16 টু দি পাওয়ার 3/4 এইটো দি আছে এইটোৰ সেম সলিউশন লিখিলা সলিউশন লিখাৰ পিছত তোমালোকে লিখা 16 টু দি পাওয়ার 3/4 লিখাৰ পিছত তোমালোকে সাইডত 16 উৎপাদক বিশ্লেষণ কৰি লোৱা 16 2 এৰে তোমাৰ 16 ক 2 এৰে হৰণ যায় 8 বাৰ 8 ক 2 এৰে কেইবাৰ যায় 4 বাৰ 4 ক 2 এৰে 2 বার এতিয়া সব 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা যেহেতু 2 চাৰিটা আছে সো আমি 2 টু দি পাওয়ার 4 লিখিব পারি এই 16 ক আমি 2 টু দি পাওয়ার 4 লিখিব পারি মানে 2 4 বার পূরণ কৰিলে কিন্তু আমি 16 পাই যাম আৰু ইয়াৰ ওপৰত আৰু ঘাত কি আছে ঘাতটো লিখিব লাগিব ইয়াৰ লগত পূৰণ ঘাত 3/4 সো চোৱা এই 4 ক্যান্সেল ফাইনালি আমাৰ কি থাকিল 2 টু দি পাওয়ার 3 আৰু 2 টু দি পাওয়ার 3 आंसर তোমাৰ কি হ'ব 2 টু দি পাওয়ার 3 মানে 2 3 বাৰ পূৰণ কৰিব লাগিব 2 ইনটু 2 আৰু তোমালোকে জানা
এইটো কিমান আহিব 2 দুগুণ 4 4 দুগুণ 8 আৰু এইটোৱে তোমাৰ ফাইনাল এনসাৰ হৈ যাব ওকে সো স্টুডেন্ট এতিয়া আহিলে আমাৰ 3 নাম্বাৰটো কি কৈছে চোৱা হৰল কৰিব কৈছে সো কাৰ হৰল কৰিব লাগে 3 ৰ 1 নাম্বাৰটো চোৱা 3 ৰ 1 নাম্বাৰ 2 to the power 2/3 dot 2 to the power 1/5 এইটো দিয়া আছে সো এইটো হৰল কৰা সলিউশন লিখা প্ৰথমে সলিউশন লিখিলা লিখাৰ পিছত তোমালোকে এইটো এটা কি সূত্ৰত পৰিছে চোৱা a to the power m dot a to the power n এইটো সূত্ৰত পৰিছে তোমালোকক প্ৰথমে দেখালো এইটো কি হয় a to the power m plus n মানে তুমি চোৱা এই সূচক একে আছে সূচক একে থাকিলে আমি ঘাতবোৰ যোগ কৰিব লাগে সো হেইটোৱে কৰিম চোৱা এইটোৰ সূচক 2 এইটোৰ সূচক 2 সূচক যেহেতু একে আছে সেই কাৰণে আমি ঘাতবোৰ যোগ কৰিম মানে 2 to the power 2/3 plus 1/5 এইটো আমি যোগ কৰিম সো এতিয়া 2 2 তলত থাকিব আৰু ওপৰত এইটো যোগ কৰা এইটো যোগ কেনেকৈ কৰিবা 3 আৰু 5 ৰ লখাগু লোৱা 3 আৰু 5 ৰ লখাগু তোমাৰ কিমান 5 3 গুণ 15 সো চোৱা এতিয়া 3 এই 3 টু 15 ৰ মাজত কেইবাৰ হৰণ যায় 3 15 ৰ মাজত যায় 5 বাৰ 5 3 গুণ 15 ইনটু ওপৰত কি আছে 2 এই 2 লিখা 2 প্লাস এই প্লাস ইয়াত লিখিলো প্লাস এতিয়া চোৱা এই 5 টু 15 ৰ মাজত কেইবাৰ হৰণ যায় 5 15 ৰ মাজত তোমাৰ হৰণ যায় 3 বাৰ 3 ইনটু ইয়াত আছে 1 এই কাৰণে ইয়াত 1 ওকে ইয়াৰ পিছত মই অলপ ভাঙি কৰি দি আছো তোমালোকে বৰ নহবা সো কি থাকিল 2 টু দি পাৱাৰ 2 ওপৰত কিমান থাকিল 5 2 গুণ 10 প্লাস 3 টু দি পাৱাৰ 15 ওকে এতিয়া আমাৰ ফাইনাল এনসাৰটো কি আহি গল স্টুডেন্ট 2 টু দি পাৱাৰ 13 10 plus 3 13 divided by 15 এইটোৱে আমাৰ ফাইনাল এনসাৰ আহি গল ওকে এতিয়া আমি 2 নাম্বাৰটো চাও 2 নাম্বাৰ কি কৈছে 2 নাম্বাৰ 1/3 কিউব হোল টু দি পাৱাৰ 7 এইটো দিয়া আছে সো তোমালোকে এইটো এটা সূত্ৰ পাইছা সূত্ৰটো হল তোমালোকে এইটো যেতিয়া ব্ৰেকেটৰ ওপৰত তোমাৰ যেতিয়া পাৱাৰ থাকিব মানে ঘাত থাকিব সেই ব্ৰেকেটৰ ভিতৰত সকলোৰ লগত পূৰণ হৈ যায় সো এবাৰ লিখা 1 to the power 3/3 হোল টু দি পাৱাৰ 7 ঘাত লিখিলা লিখাৰ পিছত এতিয়া আকৌ লিখা 1 to the power 7 ব্ৰেকেট উঠাই দি আছো মানে এতিয়া 3 to the power 3 ইনটু এই 7 যেহেতু ওপৰত আছে ঘাত এই 3 ঘাতৰ লগত এইটো পূৰণ হৈ যাব ওকে হল হোৱাৰ পিছত তোমাৰ কি থাকিব চোৱা 1 to the power 7 মানে 1 to the power 7 মানে 1 আৰু 3 to the power 3 গুণ 21 21 আৰু স্টুডেন্ট এইটোৱে তোমাৰ এনসাৰ হৈ যাব আৰু এইটুক তুমি আৰু অলপ হেৰিকে লিখিব পাৰিবা সো আৰু এটা লাইন লিখিব পাৰিবা তোমালোকে 3 to the power -21 এইটো যদি ভগ্নাংক ওপৰত লৈ যোৱা তুমি এনেকে লিখিব পাৰিবা এইখিনি তোমাৰ এনসাৰ হৈ যাব স্টুডেন্ট এতিয়া আমি যাও 3 নাম্বাৰলৈ 3 নাম্বাৰত কি কৈছে চোৱা 3 নাম্বাৰ 11 to the power 1/2 divided by 11 to the power 1/4 এইটো দিয়া আছে ওকে এইটো সেম সলিউশন লিখা সলিউশন লিখিলা ইয়াত লিখা 11 to the power 1/2 divided by 11 to the power 1/4 লিখিলা লিখাৰ পিছত চোৱা এতিয়া হৰণ হৈ আছে কিন্তু সূচক দুয়োটাৰে সেম সূচক দুয়োটাৰ সেম থাকিলে আমি কি পাইছো এটা সূত্ৰ a to the power m by a to the power n থাকিলে a to the power m minus n আমাৰ ঘাতবোৰ বিয়োগ হয় সো এতিয়া আমি ঘাতবোৰ বিয়োগ কৰিম মানে 11 to the power 1/2 minus 1/4 এইটো আমি ঘাত বিয়োগ কৰি দিম সো নেক্সট লাইনত লিখো ইয়াত আহিল 11 লখাগু লম 2 আৰু এই 2 আৰু এই 4 ৰ লখাগু হল তোমাৰ 4 চোৱা এই 2 এতিয়া 4 ৰ মাজত হৰণ কেইবাৰ যায় দুইবাৰ এই কাৰণে 2 ইনটু ওপৰত আছে 1 মাইনাস এই 4 ৰ মাজত হৰণ কেইবাৰ যায় এবাৰ 1 ইনটু এই ওপৰৰ 1 আহিল 1 ওকে এতিয়া আমি কি লিখিম এই 11 টো ইয়াত আছে সূচকত আমাৰ 11 আছে ওকে এতিয়া 11 টু দি পাৱাৰ 2 ইনটু 1 হল 2 মাইনাস 1 কি থাকিব 1 টু দি পাৱাৰ 4 আৰু স্টুডেন্ট এইটোৱে আমাৰ ফাইনাল এনসাৰ ওকে ইয়াৰ পিছত আমাৰ নেক্সট আৰু এটা কোৱেশ্চন আছে সো নেক্সট কোৱেশ্চন আছে 4 নম্বৰ ইয়াৰ 4 নম্বৰ কি হৈছে 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2
এতিয়া চোৱা এতিয়া কিন্তু আমাৰ সূচকবোৰ কিন্তু সেম দিয়া নাই চাইছানে এই সূচক কিন্তু বেলেগ সূচক বেলেগ থাকিলেও কিন্তু তোমালোকে ওপৰত লক্ষ্য কৰি আছা ঘাত কিন্তু সেম দিয়া আছে আৰু তোমালোকে কি জানা যেতিয়া ঘাত সেম থাকে তেতিয়া আমি সূচকবোৰ পূৰণ কৰিব লাগে যেনিবা a to the power m into b to the power m থাকে এটো আমি কি লিখিব পাৰি a b to the power m তোমালোকে এটো সূত্ৰ পাইছা ফাৰ্ষ্টতে কৈ দিছো সো এনেকৈ লিখিবা সো প্ৰথমে এবাৰ লিখি লোৱা to the power n a to the power 1/2 পৰীক্ষাটো এটো কোৱেশ্চনটো এবাৰ লিখি লবা ওকে তেতিয়াহলে এক্সামিনাৰ সাউথ অলপ সুবিধা হৈ যাব এনেকৈ লিখিলা লিখাৰ পিছত 7 into 8 ব্ৰেকেট হোল to the power 2 এনেকৈ কৰিবা কৰাৰ পিছত তোমালোকে 7 আৰু 8 পূৰণ কৰা 7 8 গুণ তোমাৰ 56 ছাপন to the power 1/2 আৰু স্টুডেন্ট এইটোৱে তোমাৰ ফাইনাল এনসার সো স্টুডেন্ট আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবা আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু কিবা প্ৰবলেম থাকিলে তোমালোকে সুধিবা ইয়াৰ পিছত আৰু কেইটামান এমসিকিউ আছে সেই এমসিকিউ বৰ ইয়াৰ নেক্সট ভিডিওত মই আলোচনা কৰিম সেই নেক্সট ভিডিওত তোমালোকে এন স্ক্ৰীন দেখা পাই আছা নহলে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপশন বক্সত প্লেলিস্ট পাবা ক্লাস 9 চ্যাপ্টাৰ 1 ৰ প্লেলিষ্টৰ পৰাও চাই ল'ব পাৰিবা ওকে থ্যাংক ইউ